নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ। আজি আমি গৈ আছোঁ এটা ভুটীয়া ঘৰ এক্সপ্ল'ৰ কৰিবলৈ। তো এই ঘৰটো আমাৰ ওচৰতে, ইয়াতে আমি বহু কথা শুনি থাকোঁ। এই ঘৰটোৱে সেই ঘৰটো য'ত ৰাতি চিঞৰ বাখৰ কান্দোনৰ শব্দ শুনে। তো এনেকৈ হাতত টৰ্চ লৈ ঘৰটো আমি চাবলৈ গৈ আছোঁ। ইয়াতে আমি আচলতে চাব আহিছোঁ সঁচাকৈ ইয়াতে ভূত আছে নাই, কি আছে ঘৰটোৰ ভিতৰত, যিহেতু এই ঘৰটো বহু বছৰৰ পৰা এনেকৈ আছে, ইয়াত কোনো নাথাকে, কোনো নাহেও, বিশেষকৈ ৰাতিৰ সময়ত কোনো নাহে। আমি আজি চাব আহিছোঁ ৰাতি ইয়াত কিবা দেখা পাওঁ নেকি, তাকেই চাবলৈ আমি এই ঘৰটোলৈ আহিছোঁ। বহুত কাহিনী আছে এই ঘৰটোৰ। ইয়াতে 2-3জন মানুহে ফাঁচি লগাই আত্মহত্যাও কৰিছে। তো এনেকৈ এইটো প্ৰথম ৰুম। তো ইয়াতে সোমাই চালোঁ, ৱালত বহুতো বিভিন্ন লেতেৰা ভাষা লিখা আছে। ইয়াতে মানে মদাহীবিলাকো আহে কেতিয়াবা দিনৰ ভাগত, ইয়াতে মদ ভাং খায়, সেইটো ছবি আঁকি থৈ দিছে ৱালত। এনেদৰে ভাঙি চিঙি কৰিছে ঘৰটো। প্ৰথম ৰুমটো, ইফালে এটা ৰুম আছে, ইয়াতো ৱালত কিবা কিবি লিখা আছে। বহু পুৰণি ঘৰ, লতা গছ গছনি বহুখিনি এনেকৈ ঘৰৰ ভিতৰলৈকে সোমাই আহিছে। আমি আচলতে ইয়াতে সন্ধানত আহিছোঁ, কিবা তেনেকুৱা ভুটীয়া কিবা এক্সপিৰিয়েঞ্চ পাওঁ নেকি, তাৰে সন্ধানত আহিছিলোঁ। এনেকৈ গছ গছনি ভৰি পৰিছে, এইটো আগতে লেট্ৰিন আছিল চাগে। এইফালে আকৌ এটা ৰুম আছে। তো গোটেই ঘৰটো এনেকৈ চালোঁ। আমি ইয়াতে কিছু সময় অপেক্ষা কৰিম, কিবা দেখা পাওঁ নেকি, কিবা শুনা পাওঁ নেকি। তো এনেকৈ গোটেই ঘৰটোৰ ভালদৰে চাই ল'লোঁ। এনেকৈ আচলতে ৰাতি আহিবলৈ খুব ভয় লগা, কিন্তু আমি ইয়াতে আজি চাব আহিছোঁ কিবা দেখা পাওঁ নেকি। ইয়াতে এখন আধা ভঙা দৰ্জা আছে এইটো ৰুমৰ, ইয়াৰ ভিতৰত কিবা পাওঁনে চাওঁ। দৰ্জাখন ফালে লক কৰাই আছে। ইয়াতো চেম তেনেকুৱা লেতেৰা হৈছে বহুত, ৱালত বিভৎস ছবি অঁকাই আছে, এইবিলাক গছ গছনি আগুৰি ধৰিছে। তো আমি ইয়াত কিছু সময় থাকোঁ আৰু শেষলৈ চাই থাকক। বহু সময় অপেক্ষা কৰাৰ পিছতো আমি একো তেনেকুৱা অনুভৱ নকৰিলোঁ। তো আমি আকৌ বেলেগ ঘৰলৈ যাম, চাই থাকক আমাৰ এই ভিডিঅ'বিলাক। ধন্যবাদ।